আঞ্চলিক জ্যেষ্ঠ নাগৰিক পৰিষদ যিখন পৰিষদ আমাৰ বাক্সা জিলাৰ এখন অন্যতম আঞ্চলিক এই আঞ্চলিক পৰিষদৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিৱেশন আছিল। এটা আমাৰ আনন্দৰ দিন, এটা শুভ দিন। আৰু এই আজিৰ এই দ্বিবাৰ্ষিক অধিৱেশনখনৰ মূল কথাটোৱে আছিল আমাৰ প্ৰতিনিধি সভা আৰু মুকলি সভা। প্ৰতিনিধি সভাত আমাৰ বিষয় বাছনি, নতুন কমিটি গঠন, এই কাৰ্যসূচীটো অন্যতম। নতুন কমিটি গঠন, পুৰণি কমিটিৰ পদত্যাগ, আৰু তাৰপিছত মুকলি সভা, যে জ্যেষ্ঠ নাগৰিকৰ যি সম্পৰ্কে যিটো সজাগতাৰ প্ৰয়োজন, সেই সম্পৰ্কে বক্তব্যৰ প্ৰয়োজন থাকে। এই দুইটা বস্তু আগত ৰাখি প্ৰতিনিধি সভা আৰু মুকলি সভা আমি একেলগে আয়োজন কৰিলোঁ। ইতিমধ্যে বিষয়বস্তু সামৰি লোৱা হৈছে গোটেই মিটিংখনত, গোটেই বৈঠকখনত কি বিষয়বস্তু আগন্তুক দিনলৈ কৰিবলৈ? নহয়, বিষয়বস্তু আমাৰ জ্যেষ্ঠসকলৰ যিটো উন্নয়ন আৰু লগে লগে সামাজিক যিবিলাক কুকাৰ্য, বিশৃংখলা, এইবিলাক আঁতৰোৱাৰ কাৰণে আমি বিশেষ পদক্ষেপ তেনেকৈ ল'ব পৰা নাই। কিন্তু নোৱাৰিলে আমাৰ কাৰ্যসূচীত সেইবিলাক সদায় মুখ্য। আমি যিবিলাক সমাজৰ যিবিলাক অমংগল, যিবিলাক এই অন্ধবিশ্বাস, এইবিলাক আঁতৰোৱাৰ বাবে দুই এখন আমি সজাগতা শিবিৰ কৰোঁ। জ্যেষ্ঠসকলৰ চিকিৎসাৰ বাবে আমি চিকিৎসা শিবিৰৰ আয়োজন কৰোঁ। আৰু জ্যেষ্ঠ নাগৰিকসকলৰ সমস্যাৰ ওপৰত চৰকাৰীভাৱে আমাৰ জিলা পৰ্যায়ত ন্যায় আৰু সবলীকৰণ বিভাগৰ জৰিয়তে ইতিমধ্যে সজাগতা সভাৰ ইতিমধ্যে আয়োজন কৰা হৈ গৈছে। গতিকে এইবিলাকৰ দ্বাৰা আমাৰ জ্যেষ্ঠসকল, বৃদ্ধ নহয়, জ্যেষ্ঠসকল এতিয়া একত্ৰিত হ'বলৈ এটা সুবিধা পাইছে। আমাৰ উদ্দেশ্যটো হ'ল যে সমগ্ৰ জ্যেষ্ঠ নাগৰিক একত্ৰিত হৈ তেওঁলোকে সমাজত যিবিলাক অসুবিধা ভোগ কৰি আছে, যিবিলাক অন্যায়ৰ মুখামুখি হৈ আছে, সন্মুখীন হৈছে, এই আটাইবিলাক আঁতৰাই যাতে সুস্থভাৱে সবলভাৱে সমাজত অংশগ্ৰহণ কৰি জীয়াই থাকিব পাৰে, পাৰিবাৰিকভাৱে যাতে সুস্থ সবল এটা সত্তা তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰে, যাতে কাৰো তেওঁলোকে বহতীয়া হৈ থাকিব নোৱাৰে, তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰাৰ বাবে এই জ্যেষ্ঠ নাগৰিক পৰিষদৰ এটা কাৰ্যসূচী থাকে। আৰু এই কাৰ্যসূচীবিলাক আমি বিভিন্ন সভা সমিতি অনুষ্ঠান আদিৰ জৰিয়তে আমি সেইবিলাক সাধাৰণতে অনুষ্ঠিত কৰি থাকোঁ।